নমস্কাৰ ৰাইজ। আমি সাধাৰণতে গাঁৱতে হওক বা নগৰতে হওক যিবোৰ গছত বেছিকৈ ফল লাগে আৰু যিবোৰ ফুল দেখিবলৈ বৰ ধুনীয়া, এই ফুলবিলাকৰ বা গছজোপাৰ ওপৰত আমি বেছি গুৰুত্ব প্ৰদান কৰোঁ। আৰু যিবোৰ গছত ফুল নালাগে, যিবোৰ গছত ফল নালাগে, এইবিলাক গছৰ ওপৰত কিন্তু আমি গুৰুত্ব প্ৰদান নকৰোঁ বা এইবোৰৰ বিষয়ে আমি চৰ্চা নকৰোঁ। এটা কথা মনত ৰাখিব, যেতিয়া আমাৰ টিকা ফটা ৰ'দ দিয়ে, এই টিকা ফটা ৰ'দ দিয়াৰ সময়ত কিন্তু সেই গুটি নথকা গছজোপাৰ তলত গৈ আমি থিয় হ'ব লগা হয়। আৰু যেতিয়া আমাৰ কিছুমান বেমাৰ হয়, এই বেমাৰত আমাৰ কিছুমান বন ঔষধিৰ প্ৰয়োজন হয়। তেতিয়া কিন্তু আমি সেই ফুল নলগা গছজোপাৰ পৰাই আমি বন ঔষধ সেৱন কৰি আমাৰ জীৱন ৰক্ষা কৰোঁ। এটা কথা মনত ৰাখিব যে এই গুটি নলগা গছজোপাৰ পৰা ওলোৱা কাঠকেইডাল কিন্তু আমাৰ প্ৰত্যেকৰ ঘৰতেই প্ৰয়োজন। কথাষাৰ বুজাসকলে বুজিছে আৰু যিসকলে বুজা নাই বুজিবলৈ চেষ্টা কৰিব। ধন্যবাদ।